নমস্কাৰ বন্ধুসকল আজি আপোনালোকক দিল্লী পুলিচৰ সাব ইন্সপেক্টৰ আৰু সেন্ট্ৰেল আৰ্ম পুলিচ ফোৰ্সৰ যেটো পৰীক্ষা হ'ব তাৰ বিষয়ে আজি আপোনালোকক মই ক'বলৈ ওলাইছো এটো আৰম্ভ হৈছে অলৰেডি আৰম্ভ হৈ গৈছে অনলাইন এপ্লাই কৰা 17 জুনৰ পৰা আৰম্ভ হৈছে আৰু 16 জুলাইলৈকে থাকিব আপোনালোকে দেখা পাইছে আৰু এটো কি কম্পিউটাৰ বেসড এক্সাম হ'ব এক্সাম কেতিয়াৰ পৰা হ'ব 29 সেপ্টেম্বৰৰ পৰা আৰম্ভ হ'ব আৰু 5 অক্টোবৰলৈ চলিব 2020 চনৰ মানে এই বছৰে আৰু 2 নম্বৰ পেপাৰটো চলিব 2021 ৰ মাৰ্চ মাহৰ 1 তাৰিখে প্ৰথমে চাইছো আমি কি দিল্লী পুলিচৰ সাব ইন্সপেক্টৰ যেটো আছে প্ৰথমতে নহয় এটো নহয় সাব ইন্সপেক্টৰ যেটো জিডি সেন্ট্ৰেল আৰ্ম পুলিচ ফোৰ্সৰ যেটো আছে আপোনালোকৰ দুটাৰে পে প্ৰায় একে আৰু 35400 ৰ পৰা 1,12,400 টকালৈ এটো পে নহয় এটো মানে যেটো গ্ৰেড পে স্কেল যেটো এটো হৈছে আপোনালোকে ভ্যাকেন্সি বিলাক চাব যেটো দিল্লী পুলিচত আছে এটো কি আছে পুৰুষৰ কাৰণে কি ওপেনত 32 টা আছে মানে নন জেনাৰেলৰ কাৰণে 32 টা আছে এনে টোটাল কিমানটা আছে 73 আছে আপোনালোকে বাকি বিলাক চাব পাৰে যেবিলাক ৰিজাৰ্ভেশন আছে আৰু তলত চাম আমি কি মহিলাৰ কাৰণে কিমান আছে 35 টা ওপেনত আছে আৰু 8 টা ইডব্লিউএছত আছে তাৰ পিছত আমি যেটো বিএসএফ আইটিবিপিএস যেবিলাক আছে সেন্ট্ৰেল আৰ্ম পুলিচ তাত আমি যেটো জিডি আছে তাত চাম আমি মানে যেটো আমি জেনাৰেল ডিউটি হেতু হ'ব সিআরপিএফত কেটা আছে আৰু সিআরপিএফত বেছি আছে পুৰুষৰ কাৰণে 421 টা ওপেনত আছে আৰু ইডব্লিউএছৰ কাৰণে 104 টা আছে বাকি বিলাক আপোনালোকে চাব পাৰিছে টোটাল মুঠতে পুৰুষৰ কাৰণে 1040 টা আছে ঠিক তেনেকৈ বিএসএফত একেটা আছে 94 টা আছে পুৰুষৰ কাৰণে ওপেনত মহিলাৰ কাৰণে আছে 5 টা আইটিবিপিএস মহিলাৰ কাৰণে আছে 22 টা আৰু মহিলাৰ নহয় পুৰুষৰ কাৰণে আছে 22 টা আৰু মহিলাৰ কাৰণে আছে 4 টা সিএসএফত কিমানটা আছে মহিলা পুৰুষৰ কাৰণে 8 টা আৰু মহিলাৰ কাৰণে 2 টা আছে এসএসবিত কিমানটা আছে 8 টা আছে পুৰুষৰ কাৰণে মহিলাৰ কাৰণে নাই এতে টোটাল দেখুৱাইছে আপোনালোকক আপোনাৰ টোটাল যেটো ওপেন ক্যাটাগৰীত আছে 577 পোষ্ট আছে ওপেন ক্যাটাগৰীত তাৰে পুৰুষৰ কাৰণে আছে 553 ওপেন ক্যাটাগৰী আৰু মহিলাৰ কাৰণে আছে 24 টা আৰু এইবিলাক যেটো আপোনালোকে এই 2 নম্বৰ যেটো পোষ্ট আছে এসআইজিটি যেটো আছে এটা আপোনালোকে অল ইন্ডিয়াৰ যিকোনো ঠাইত পোষ্টিং হ'ব পাৰে আৰু আপোনালোকৰ যেটো দিল্লী পুলিচ আছে যেটো অকল দিল্লী পুলিচতে হ'ব দিল্লীতে হ'ব আৰু বাকি বাহিৰা ঠাইত নহয় আপোনালোকৰ আৰু এটো এলিজিবিলিটি কি আছে প্ৰথমতে আপুনি তো নেশনাল অফ ইন্ডিয়াতে হ'বই লাগিব লগতে আৰু যদি কোনোবা নেপাল আৰু ভুটানৰ আছে তেওঁলোকে দিব পাৰিব আৰু এজ লিমিটটো আছে কি 20 ৰ পৰা 25 বছৰ লৈকে এটো কিমান তাৰিখৰ ভিতৰত হ'ব 1 জানুৱাৰী 2021 ত আপোনাৰ মিনিমাম বয়স 20 বছৰ হ'ব লাগিব আৰু ম্যাক্সিমাম বয়স 25 বছৰ হ'ব পাৰিব মানে কি 2 জানুৱাৰী 1996 ৰ পৰা 1 জানুৱাৰী 2001 ৰ ভিতৰত আপোনাক জন্ম হ'ব লাগিব এটো আপোনালোকে ক্যাটাগৰী অনুযায়ী ইয়াতে কি আছে আপোনালোকৰ ৰিল্যাক্সেশন আছে এজত এটা ইম্পৰ্টেন্ট কথা চাব আপোনালোকে কিছুমান যদি কোনোবা যদি কি বিধবা আছে ডিভোর্স আছে মানে আৰু কি ডিভোর্স যিবিলাক মহিলা আছে তেওঁলোকে যদি জুডিশিয়ালি সেপাৰেট হৈছে হাজবেণ্ডৰ পৰা আৰু এতিয়ালৈকে নতুনকৈ বিয়া কৰা নাই তেওঁলোকে কি 35 বছৰলৈকে যদি আপ টু 35 ইয়াৰ্ছৰ মহিলা বিলাকে দিব পাৰিব পৰীক্ষাটো তো গটেখিনি কাৰণে একে আছে এতিয়া আমি কি চাম তলফালে হও আমি এডুকেশন কোৱালিফিকেশন কি হ'ব লাগে আপোনাৰ কিন্তু গটেবিলাকৰ কাৰণে কি লাগিব আপোনাৰ ব্যাচেলৰ ডিগ্ৰী লাগিব আপুনি কি ডিগ্ৰী এটা পাস কৰিব লাগিব বিএ বিএসসি বিকম জি পাস কৰে ইঞ্জিনিয়াৰিং ডিগ্ৰী যিকোনো লাগিব আৰু আপোনাৰ যদি যেটো দিল্লী পুলিচত আছে তাৰ কাৰণে আপোনাৰ কি লাগিব এলএমভি মানে মটৰসাইকেল আৰু কি কাৰ চলোৱাৰ কাৰণে যেটো লাইসেন্স বনোৱা হয় হেতু আপোনাৰ থাকিব লাগিব হেতু কোন দিনা দিব লাগিব আপুনি যেদিনা আপুনি যেটো ফিটনেস টেষ্ট হ'ব আপোনাৰ হেদিনা এটো দেখুৱাব লাগিব বৰ্তমান যদি নাই আপোনালোকে বনাই ল'ব পাৰে বৰ্তমান আপুনি হেই যেদিনা আপোনাৰ ডেট দিব হেদিনা আপুনি কৰিব লাগিব দেখুৱাব লাগিব এটো আপুনি এপ্লাই কৰ পৰা কৰিব এটো এসএসসি ওয়েবসাইটৰ পৰা যাই কৰিব আপোনালোকে তাৰ পৰা এটোৰ কি এপ্লিকেশন ফিজ তো হল 100 টাকা বেছি টকা দিয়া নাই নরমালি এসএসসি বিলাক 100 টাকাই থাকে আপোনালোকে অনলাইনত দিব পাৰে
অফলাইনতো দিব পাৰে, যিবিলাকৰ অফলাইনত যিটো নাই অফলাইনত মানে অলপ জট হয়, আপুনি ষ্টেট বেংকত যাব লাগিব, তাৰপৰা চালান কাটিব লাগিব। কিন্তু অনলাইন যদি দি দিয়ে বহুতো অপশ্যন আছে, আপোনাৰ UPI দিব পাৰিব, নেট বেংকিং, ATM কাৰ্ড যদি আছে এইবিলাক, ডেবিট কাৰ্ড সেইবিলাক দিব পাৰিব আপোনালোকে। এইখিনি আছে আপোনালোকৰ। এতিয়া এক্সামিনেশ্যন চেণ্টাৰ আপোনালোকে চাব পাৰে, আমাৰ নৰ্থ ইষ্টৰ ৰিজনৰ কাৰণে ক'ত ক'ত আছে আমি চাম। নৰ্থ ইষ্টৰ কাৰণে ইটানগৰ আছে, ডিব্ৰুগড় আছে, গোৱালপাৰা আছে, গুৱাহাটী আছে, দিছপুৰ আছে, আপোনালোকে চাব পাৰে। শিলচৰ, লখিমপুৰ, তেজপুৰ, কহিমা, শ্বিলং, ইম্ফল, এইটো কি আছে চুৰাচান্দপুৰ, উখৰুল, আগৰতলা, আইজল এইবিলাকত আছে, আপোনালোকে দেখা পাইছে। আৰু আমি এতিয়া চাম পৰীক্ষাৰ ধৰণটো চাম, কেনেকুৱা পৰীক্ষা হ'ব। ইয়াতে কি হ'ব, পেপাৰ 1 পৰীক্ষা হ'ব, তাৰ লগতে কি হ'ব ফিজিকেল ষ্টেণ্ডাৰ্ড বা ফিজিকেল এণ্ডুৰেঞ্চ, মানে আপোনাৰ যিটো ফিজিকেল হয়। আৰু 2 নম্বৰত কি হ'ব, পেপাৰ যদি এইটোত পাছ কৰে তেতিয়া পেপাৰ 2ত কি হ'ব আপোনাৰ পেপাৰ 2 দিব, আৰু তাত কি হ'ব আপোনাৰ মেডিকেল এক্সামিনেশ্যন, যিটো মেডিকেল বুলি কওঁ আমি সাধাৰণতে। এতিয়া আমি চাম পেপাৰ 1ত কি আছে আপোনাৰ। পেপাৰ 1ত জেনেৰেল ইণ্টেলিজেঞ্চ আছে, আৰু এই গোটেই পৰীক্ষাখিনি আপুনি চাব কিমান মাৰ্কৰ হয় বা চাব লাগিব অলপ আমি। 200 মাৰ্কৰ হয় চাগে, এতিয়া চাব 50 হয়, 200 মাৰ্কৰ হয়। তাৰপিছত কি জেনেৰেল নলেজ আছে, কোৱান্টিটিভ এপ্টিটিউড আছে, ইংলিছ কম্প্ৰিহেনশ্যন আছে। আপোনালোকে দেখা পাইছে পৰীক্ষা কেতিয়াৰ পৰা হ'ব, 29 ছেপ্টেম্বৰৰ পৰা আৰম্ভ কৰি 5 অক্টোবৰলৈকে হ'ব। 2 নম্বৰ পেপাৰত কি আছে আপোনালোকে ইংলিছ লেংগুৱেজ হ'ব। আপোনালোকে মন কৰিব এই 3টা যে পেপাৰ আছে, পেপাৰ 1ৰ 1, 2, 3 পাৰ্ট যে আছে, এই তিনিটা কি উভয়ে ইংলিছ আৰু হিন্দীত পাব। আৰু যিটো 4 নম্বৰ ইংলিছ কম্প্ৰিহেনশ্যন সেইটোতো ইংলিছতে থাকিব। আৰু 2 নম্বৰত কি আছে ইংলিছ টেষ্ট চাব আপোনালোকৰ, ইংলিছ লেংগুৱেজ কেনেকুৱা আপোনালোকৰ সেইটো চাব, সেইটোতো ইংলিছত হ'ব, তাতে আৰু হিন্দীত দিয়াৰ কোনো ব্যৱস্থা নাই। আপোনালোকে এটা মন কৰিব যে আপোনালোকে যি প্ৰশ্নবিলাক কৰিব এইবিলাকতো কম্পিউটাৰত কৰিব লাগিব। বৰ্তমানতো কম্পিউটাৰৰ এক্সাম হয় মেক্সিমামে, তো এইটো হ'ব তেনেকুৱা। আপোনালোকৰ কি হ'ব 0.25 মাৰ্ক কাটা যাব যদি এটা আনচাৰ ভুল হয়, মানে কি আপোনালোকৰ 4টা প্ৰশ্ন ভুল হ'লে, উত্তৰ ভুল হ'লে আপোনালোকৰ 1 মাৰ্ক কটা যাব। ইয়াতে আপোনালোকে দেখা পাইছে। আৰু কিছুমান NCC থাকিলে আপুনি এক্সট্ৰা মাৰ্ক পাব, C চাৰ্টিফিকেট থাকিলে 10 মাৰ্ক পাব, B চাৰ্টিফিকেট 6 মাৰ্ক পাব, মানে 5% অফ মেক্সিমাম মাৰ্ক। এইটো আপুনি চাই ল'ব ইয়াতে ভালকৈ। আপোনালোকে এইখিনি ইয়াতে ভালকৈ লিখা আছে, আপোনালোকে চাব পাৰে, ডিটেইল চিলেবাছ দিয়া আছে ইয়াতে আপোনালোকৰ। আৰু ফিজিকেল যিটো টেষ্ট হ'ব, ষ্টেণ্ডাৰ্ড টেষ্টত কি আছে, পুৰুষৰ কাৰণে কি আছে 170 চেণ্টিমিটাৰ থাকিব লাগিব হাইটটো, আৰু বুকু ফুলাই নৰ্মেলি থাকিব লাগিব 80 চেণ্টিমিটাৰ, আৰু কি ফুলাই দিলে 85 চেণ্টিমিটাৰ। আৰু যিবিলাক হিল এৰিয়াৰ আছে তেওঁলোকৰ অলপ হাইটটো কমাই দিয়া আছে, 165 চেণ্টিমিটাৰ আছে। আৰু ৱেটটো কি হ'ব লাগিব, আৰু মহিলাৰ কি আছে হাইটটো আছে 154 চেণ্টিমিটাৰ। তেওঁলোকৰ কি চেষ্টৰ এইটো নাই আৰু তেনেকুৱা ধৰা নাই, তেওঁলোকৰ অনলি হাইটটোৱে চায়। আৰু ৱেটটো কি হ'ব লাগিব, আপোনাৰ যিটো হাইট আছে সেই অনুপাতে আপোনালোকৰ ৱেটটো হ'ব লাগিব। আৰু আপোনালোকৰ যিটো ফিজিকেল এণ্ডুৰেঞ্চ টেষ্ট ফিজিকেল আছে, তাত কি আছে 100 মিটাৰ দৌৰিব লাগিব 16 ছেকেণ্ডত, 1.6 কিলোমিটাৰ ৰেচ ইন 6.5 মিটাৰ 6.5 মিনিট, লং জাম্প আছে 3.6 মিটাৰ, 3বাৰ দিব চান্স আপোনালোকৰ, হাই জাম্প হ'ব 1.2 মিটাৰ 3বাৰ চান্স দিব, শ্বৰ্ট আপ দিব আপোনালোকৰ 16 lbs মানে 16 পাউণ্ড হ'ব, এইটো 4.5 মিটাৰ দিব লাগিব 3টা চান্সত। তাত কি আছে, আৰু মহিলাৰ কাৰণে আছে 100 মিটাৰ দৌৰ 18 ছেকেণ্ডত, 800 মিটাৰ দৌৰ আছে 4 মিনিটত, লং জাম্প আছে 2.7 মিটাৰ 3টা চান্সত দিব লাগিব, হাই জাম্প হ'ব 0.9 মিটাৰ 3টা চান্স থাকিব ইয়াতে। এনেকুৱা হৈছে আপোনাৰ মেডিকেল এক্সামিনেশ্যন, আপোনালোকে সকলোৱে গম পায় কেনেকুৱা হয়। আপোনালোকে যোৰা আঁঠু থাকিব নোৱাৰিব, ফ্লেট ফুট থাকিব নোৱাৰিব, চকুৰ আই চাইটটো ভালকৈ থাকিব লাগিব, তেতিয়াহে আপোনালোকৰ হ'ব। আৰু বিভিন্ন ধৰণৰ পৰীক্ষা নিৰীক্ষা আছে। আৰু আপোনালোকে যি কাৰোবাৰ যদি টেটু আছে তেওঁলোকৰ নহ'ব, যদি নৰ্মেলি ইণ্ডিয়ান আৰ্মি হিচাপে যিবিলাক এলাউ আছে সেইবিলাকহে তেওঁলোকে এলাউ কৰিব। তো আশা কৰোঁ আপোনালোকে ভালকৈ কৰিব, ভালকৈ মনোযোগ দি আপোনালোকে ফিজিকেল টেষ্টৰ কাৰণে প্ৰিপেয়াৰ কৰিব। ধন্যবাদ।